আপুনি যদিহে বিজেপি কাৰ্যকৰ্তা তেন্তে একদম চুপ কোনেও একো নকব মুখ নুখুলিব মুখ খুলিলেই পৰিব লাগিব বিপদত বিজেপিৰ কোনো নেতা কৰ্মীয়ে নেতৃত্বৰ বিৰুদ্ধে মুখ খুলিব নোৱাৰিব বিজেপিৰ দলীয় অন্তঃকণ্ডলে পালে চৰম পৰ্যায় পুৰণি বিজেপি ন বিজেপিৰ কাজিয়াৰ মাজতে এবাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ মুকলি বিদ্ৰোহ কি হৈছে ৰাজ্যিক বিজেপি কিয় বৃদ্ধি পাইছে অন্তঃকণ্ডল মতানৈক্য পুৰণি বিজেপি ন বিজেপিৰ সংঘাত নতুন কথা নহয় কিন্তু এবাৰ কাৰ্যকৰ্তাই মুকলি বিদ্ৰোহ ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য এয়া ৰাকেশ দাস 24 ঘণ্টা পূৰ্বে সামাজিক মাধ্যমত বিস্ফোৰক ভিডিঅ' বিজেপি যুৱ মৰ্চাৰ নেতা ৰাকেশ দাসৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল ৰাকেশ দাসে টোলগেট প্ৰসংগক লৈ সামাজিক মাধ্যমত ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে সৰব হৈছিল ৰাকেশ দাস ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাৰ বহু গোপন কথা ৰাজহুৱা কৰিছিল ৰাকেশ দাসে টোলগেটেৰে টোল টেক্স নিদিয়াকৈ যায় বিজেপিৰ মূল খুঁটিৰ নেতা কিন্তু সেই সুবিধা নাপায় বিজেপিৰ কাৰ্যকৰ্তাই নমস্কাৰ মই ৰাকেশ দাস আজি অতি দুখেৰে মই কথাখিনি আপোনালোকৰ আগত ক'ব বিচাৰিছো কোনোবাই যদি ভাল পায় ভাল পাওক কোনোবাই বেয়া পালেও মোৰ ক'বলগীয়া একো নাই আজি মোৰ মনৰ কথাখিনি মই আপোনালোকৰ আগত ক'ম মই এজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি যুৱ মৰ্চাৰ আৰু বৰ্তমান ৰাজ্যিক সদস্য কিন্তু আজি মই অপমানিত হৈছো ৰাস্তাত অপমানিত হ'বলগীয়া হৈছে কাৰণটো হ'ল টুল টেক্স মই টুল গেটত আজি পইচা দিব পাৰা নাই মোৰ মানে পইচা অলপ কমে আছিল সঁচা কথা যিটো পইচা অলপ কম আছিল তেতিয়া হলে মই কি কৰো ধৰক মোৰ যি পাৰ্টিৰ আই কাৰ্ডখন আছে শোণিতপুৰ জিলা যুৱ মৰ্চাৰ আৰু ৰাজ্যিক যি এক্সিকিউটিভ সভাত আমাক যি আই কাৰ্ডখন দিয়ে মোৰ গাড়ীত আছিল মই দেখুৱাইছো তাৰ পিছত তেখেতসকলে ক'লে লগে লগে যেটো উত্তৰ দিলে যে যুৱ মৰ্চা কোনো মৰ্চাৰ এলাও নাই কেৱল মূল সমিতিৰ কাৰ্যকৰ্তাৰ এলাও আছে এনেকুৱা ধৰণৰ কথাখিনি ক'লে মোৰ এনেকুৱা খং উঠিছে ভাই দিনে নিশাই পাৰ্টিৰ কাৰণে কাম কৰি আছো বে মৰ্চাই কি কাম নকৰে কি কথা ক'ব আহে হে আপোনালোকে এই কথাখিনি মই বাৰংবাৰ মই ৰাজ্যিক সভাপতি মহোদয়কো জনাইছো যে আমি দূৰ দূৰণিৰ পৰা আমি তেজপুৰৰ পৰা আহো তেজপুৰৰ পৰা আহিলে 3000 টকাৰ তেল লাগে তাৰ উপৰিও টুল টেক্স কেনেকৈ পাৰ্টিৰ কাম কৰিম প্ৰভাৰী গলে ইমান দূৰত আমি যাওঁ ইমান কষ্ট হয় কম কষ্ট হয় নেকি বছৰত এটা কাম মন্ত্ৰী মিনিষ্টাৰ আৰু বিধায়কৰ পৰা এটা কাম নাপাও বিচাৰি বিচাৰি ভাগৰি যাওঁ আপোনালোকে যদি একোই কৰি নিদিয়ে আমাক আমি কেনেকৈ কি কৰিম পাৰ্টি কাম কেনেকৈ কৰিম ইলেকশ্যন কেনেকৈ জিকা আপোনালোকে জানে নেকি কেৱল মূল সমিতিৰ মানুহখিনিয়ে কাম কৰিলে ইলেকশ্যন জিকা নহয় মৰ্চাই দিনে নিশাই কাম কৰি আছে আৰু আজি যেটো উত্তৰ শুনিলো মই যে মূল সমিতিৰ মানুহখিনিৰ আৰু হয় ডাঙৰ ডাঙৰ যিখিনি ইনোভা যায় যিখিনি ডাঙৰ ডাঙৰ স্কৰপিঅ যায় এইখিনি মোৰটো ইমান ডাঙৰ গাড়ী নাই নহয় মই আমি সৰু গাড়ী লৈ পেলাই আপ ডাউন কৰিম আৰু পকেটত সদায় ইমান পইচা নাথাকে নহয় মই সমগ্ৰ অসমত যিমান যুৱ মৰ্চাৰ কাৰ্যকৰ্তা আছে মই সকলোকে বিনম্ৰতাৰে মই আহ্বান জনাব বিচাৰিছো এই টুল টেক্স কেইটাত আমিও প্ৰতিবাদ কৰিম কাৰণ এতিয়া ভাগৰি গৈছো আৰু আহোতে পইচা দিব লাগে যাওঁতে পইচা দিব লাগে এতিয়া আৰু আমাৰ কোনো ধৰণৰ এতিয়া মৰ্চা বুলি ক'লে মানে কোনো কামৰে নহয় আৰে যিমান মানে মিটিং সভা সমিতি হ'ব ফ্লেগিং আমি কৰিব লাগে আমাৰ ল'ৰা ছোৱালীখিনি কষ্ট কৰিব লাগে বিধায়কৰ ওচৰত গ'লে সন্মান নাপায় মন্ত্ৰীৰ ওচৰত গ'লে সন্মান নাপায় এইবিলাক কথা হ'ল নেকি আৰু কিমান দিন সহ্য কৰা হ'ব কথাখিনি যোনে পাৰ্টি যেনেকুৱা ইনষ্ট্ৰাকশ্যন দিয়ে আমি সেনেকেই কাম কৰো কিমান দুখীয়া ঘৰৰ পৰা ল'ৰা ছোৱালী বিলং মানে হৈ আছে বা কাম কৰি আছে আপোনালোকে এইবিলাক অনুভৱ কৰিব পাৰেনে মানুহে নুখোৱাকে পাৰ্টিৰ কাৰণে কাম কৰি আছে আপোনালোকে কেৱল ইলেকশ্যন জিকাৰ পিছত বাহ লয় কিন্তু বুথৰ কাৰ্যকৰ্তাই যে মানে তেখেতসকলে কিমান কষ্ট দিনে নিশাই বুথত কৰিবলগীয়া হৈছে মৰ্চাৰ মানুহখিনি কৰিবলগীয়া আছে যিকোনো মৰ্চা মই আপোনালোকক বিনম্ৰতাৰে অনুৰোধ কৰিব বিচাৰিছো আপোনালোকে যদি বেয়া পায় মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মোৰ ক'বলগীয়া একো নাই কিন্তু মানে কি মই সকলো কাৰ্যকৰ্তাৰ কাৰণে মই কৈছো কাৰণ মোৰ যেনেকুৱা কষ্ট হৈছে মই ভাবো সকলো কাৰ্যকৰ্তাৰে কষ্ট হৈ আছে আৰু আটাইতকৈ বেয়া লাগিছে আজিৰ পৰা এসপ্তাহ আগত এগৰাকী আমাৰ সক্ৰিয় কাৰ্যকৰ্তা মৌচুমী ভৰদ্বাজ আমাৰ ৰাজ্যিক সদস্য তাই ৰাজ্যিক দায়িত্বত আছে আমাৰ কোনোবা এজন অসভ্য কাৰ্যকৰ্তাই তাইক বোলে বেয়া শব্দ দি অপমান কৰিছে আৰু তাইক সকলো জ্যেষ্ঠ কাৰ্যকৰ্তাক জনাইছে কিন্তু কোনো কাৰ্যকৰ্তাক তাই সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই কিহৰ কাৰণে আৰে আমিওতো জিলা চলাইছো না মই যেতিয়া শোণিতপুৰ জিলা চলাইছো আমাৰ কাৰ্যকৰ্তাৰ ওপৰত এটা শব্দও কোনে ক'ব পৰা নাছিল
যদি আপোনালোকে চলাব নোৱাৰে তেতিয়া কেনেকে চলাব আৰু কাৰ্যকৰ্তাই যদি আমাৰ নিজৰ মাজতে সন্মান নাপায় তেতিয়াহ'লে কেনেকে থাকিব কাৰ্যকৰ্তা এতিয়াৰ পৰা মই কৈছো সমগ্ৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাই প্ৰতিবাদ কৰিব লাগে যেতিয়ালৈকে আমি ধৈৰ্য ধৰি আছো ধৈৰ্য ধৰি থাকিলে এনেকে নহব আৰু সেইবিলাক আমি ধৈৰ্য ধৰি আজি সেই বিশেষকৈ সৰ্বভাৰতত আজি সিট কমি যোৱাৰ মূল ৰিজন হল এইবিলাক কাৰণ এজনে এজনক আমি কাৰ্যকৰ্তাখিনিক আমি গুৰুত্ব নিদিওঁ কাৰ্যকৰ্তাক যদি আমি গুৰুত্ব নিদিওঁ কাৰ্যকৰ্তা কেনেকে থাকিব পাৰ্টিত মই আজিৰ পৰা টুল টেক্স নিদিওঁ কাৰণ ইমান কষ্ট কৰি যদি পাৰ্টিৰ কামত আহিবলগীয়া হয় মোৰ টুল টেক্স ফ্ৰী কৰিব লাগিব আৰু যদি নহয় তেতিয়াহ'লে মোক পাৰ্টিৰ পৰা উলিয়াই দিয়ক মই পাৰ্টিত নাথাকো আজি ৰাস্তাত অপমানিত হ'বলগীয়া হ'ল মই মন্ত্ৰী মহোদয়ৰ কথা কৈছো বিধায়কৰ মহোদয়ৰ কথা কৈছো আই কাৰ্ড দেখুৱাইছো তেখেতসকলে কয় আমি মন্ত্ৰী চন্ত্ৰী চিনি নাপাওঁ আৰে আপোনালোকৰ লাজ নালাগিব পাৰে মোৰ লাজ লাগিছে মোৰ বেয়া লাগিছে আজি এই কথাখিনি মই এনে কোৱা নাই মই জানো মোৰ ওপৰত একশ্যন হ'ব কিন্তু কি কৰিম মই যেনেকৈ অপমানিত হৈছো মই ভাবো গোটেই অসমত কাৰ্যকৰ্তা এনেকৈ অপমানিত হৈছে আৰু আপোনালোকে ইনষ্ট্ৰাকশ্যন দিয়ক মন্ত্ৰীকো ইনষ্ট্ৰাকশ্যন দিয়ক বিধায়কক ইনষ্ট্ৰাকশ্যন দিয়ক যিখিনি মানে দিনে নিশাই কাম কৰি আছে কাৰ্যকৰ্তাখিনিক তেখেতসকলক বছৰত 2-3টা কাম দিব লাগিব যদি কাম দিয়া নহয় কেনেকৈ আমি চলিম হে পাৰ্টিৰ কামত তেল ভৰিবলগীয়া হয় টুল টেক্স দিবলগীয়া হয় ইমান দূৰ দূৰ গোটেই অসমত আজি মই ঢকুৱাখানাৰ পৰা ভাৰী হৈ আছো তাতে যাবলগীয়া হয় কেনেকৈ যাম এবাৰ কথাখিনি আপোনালোকে ভাবিছেনে যদি মোৰ কথাখিনি কোৱাত ভুল হৈছে হয়তো মই উগ্ৰ সুৰত কৈছো কিন্তু লাগিব আপোনাকো যদি ৰাস্তাত কোনোবাই অপমানিত কৰিব এনেকে গাড়ী ৰখাই পেলাই মোৰ পিছফালে মোটামুটি 10খন মান গাড়ী পেলাই পিছফালে লাইন লাগি আছে তেখেতসকলক মোৰ বুজাওতে তাৰ পিছত মই এনেকে পাৰ হৈ আহিবলগীয়া হৈছে তেখেতসকলে এনেকে অপমান কৰিছে যে মই এতিয়াতো মই ৰাস্তাত মাৰপিট কৰিব নোৱাৰো মোৰোতো এটা সন্মানৰ কথা আছে বাৰম্বাৰ মই ৰিকুৱেষ্ট কৰিছো যে মন্ত্ৰীৰ কথা কৈছো কোনো ধৰণৰ আৰু ৰাজ্যিক সভাপতি যুৱ মৰ্চাৰ সভাপতিকো মই জনাইছিলো কথাটো কিন্তু কথাখিনি ইমান গুৰুত্ব নহয় আমি যুৱ মৰ্চাৰ কাৰ্যকৰ্তা না হেনেকে হলে কিন্তু পাৰ্টিত কাৰ্যকৰ্তা নাথাকে মই আজিয়ে কৈ দিলো আৰু মই জানো মোৰ ওপৰত একশ্যন হ'ব দিয়ক ৰাস্তাত অপমান নহম না ভুল হলে মোক ক্ষমা কৰিব আৰু ইয়াৰ পিছতে 24 ঘণ্টা হল কি নহল বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে মুখ খুলি বিপদত বিজেপি নেতা ৰাকেশ দাস বিজেপিৰ যুৱ মৰ্চাৰ নেতা ৰাকেশ দাসক দলৰ পৰা অব্যাহতি দিয়া হ'ল দলীয় নেতৃত্বৰ বিৰুদ্ধে খুব উজাৰি ৰুখত পৰিল ৰাকেশ দাস যাহক এই ঘটনাৰ পিছতে এতিয়া ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে এনেকৈ যদি অন্তকণ্ডল অব্যাহত থাকে ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাত তেন্তে 2024 নিৰ্বাচনত ইয়াৰ যে প্ৰভাৱ পৰিব সেয়া নুই কৰিব নোৱাৰি নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ